আজি সাধাৰণ সভাই অহা 21-22 নৱেম্বৰৰ দিনটো থিৰাং কৰিছে আৰু সাহিত্য সভাৰ মহাৰজত জয়ন্তীৰ দুদিনীয়া কাৰ্যসূচী লৈছে, য'ত মুখ্য অতিথি হিচাপে অসম সাহিত্য সভাৰ সন্মানীয় সভাপতিক ডক্টৰ বসন্ত গোস্বামী ডাঙৰীয়াক নিমন্ত্ৰণ কৰাৰ সিদ্ধান্ত লৈছে। তাতে আলোচনা চক্ৰ, কবি সন্মিলনকে ধৰি কেইবাটিও কাৰ্যসূচীৰ লগতে আমাৰ কলিয়াবৰ শাখা সাহিত্য সভাৰ আৰু কলিয়াবৰীয়া সাহিত্যিকৰ কিছু স্মৃতি সংৰক্ষণৰ কথাও চিন্তা কৰিছে। আৰু সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত নিজা এইখিনিৰ বাহিৰে বেলেগ এটা অভিভূতিৰে গোটেই বিষয়টো আমি এটা মানে আগবাঢ়ি যাব এনেকুৱা পৰিৱেশ এটা লাহে লাহে আজিকালি পঢ়া শুনাৰ মাধ্যমবিলাক প্ৰায় সলনি হৈ যোৱা আমাৰ অসমীয়া ভাষা সাহিত্য নপঢ়াকৈ বা কমকৈ পঢ়ি নিজৰ জীৱন জীৱিকা আৰু ভৱিষ্যত উন্নয়ন কৰিব পৰা এটা দিন আহিল। গতিকে এই আটাইবিলাক কথাই দেখা মাজে মাজে আমাৰ ভৱিষ্যতৰ দিনৰ কাৰণে ক'ৰবাত আমি সংবিধান এই কথাখিনি আমি দেখিবলৈ পাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।